22 জুনত অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তক আদৰণি জনাইছে ধেমাজি জিলাৰ বিভিন্ন ৰাভা জাতীয় সংগঠনৰ। ৰাভা উন্নয়ন পৰিষদ গঠনৰ অনুমোদন উষ্ম আদৰণি জনাই ধেমাজি জিলা ৰাভা ছাত্ৰ সন্থা, ধেমাজি জিলা ৰাভা উন্নয়ন পৰিষদ দাবী সমিতি, নিখিল ৰাভা মহিলা পৰিষদ, ধেমাজি জিলা ৰাভা সাহিত্য সভা, ধেমাজি জিলা ৰাভা জাতীয় পৰিষদে ৰাভা জনজাতিৰ দাবীৰ প্ৰতি সঁহাৰি জনায় ৰাভা উন্নয়ন পৰিষদ গঠনৰ বাবে ৰাজ্যিক কেবিনেট অনুমোদন জনোৱাত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু তথা অসম চৰকাৰৰ লগতে ৰাভা হাজং সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাক ধন্যবাদ জনাই বুধবাৰে জনাইত সম্বোধন কৰে এক সংবাদমেল। উল্লেখ্য যে ৰাভা জনজাতিৰ দাবীৰ প্ৰতি সঁহাৰি জনাই ৰাভা হাজং সাহিত্য পৰিষদৰ বাহিৰত সিঁচৰিত হৈ থকা ৰাভা জনগোষ্ঠীক সামৰি 10 জিলাক লৈ গঠন হ'ব ৰাভা উন্নয়ন পৰিষদ। উক্ত সংবাদমেলত উপস্থিত আছিল ৰাভা উন্নয়ন পৰিষদ দাবী সমিতিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বকুল ৰাভা, ধেমাজি জিলা সমিতিৰ সভাপতি মদন ৰাভা, সাধাৰণ সম্পাদক বলৰাম ৰাভা, নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি মুনীন ৰাভা, উপসভাপতি মণিৰাম ৰাভা, কাৰ্যনিৰ্বাহক সদস্য ক্ৰমে ৰাজেন ৰাভা, তূৰ্ণ ৰাভা, ৰাভা সাহিত্য ধেমাজি জিলা সমিতিৰ সম্পাদক লাম্বাৰ ৰাভা, ৰাভা জাতীয় পৰিষদ ধেমাজি জিলা সমিতিৰ সম্পাদক অকণ ৰাভা, ৰাভা মহিলা পৰিষদ ধেমাজি জিলা সমিতিৰ সভানেত্ৰী ৰুমি ৰাভা, উপসভানেত্ৰী যমুনা ৰাভা, নিখিল ৰাভা সাহিত্য সভাৰ সাংগঠনিক সম্পাদিকা সত্যৱতী ৰাভা আদিয়ে। আজি আমি ধেমাজি জিলা জোনাই সম জিলাৰ গান্ধী নগৰ স্থিত ৰাভা হাছঙৰ বাহিৰত থকা ৰাভাসকলক যোৱা 22 তাৰিখে মাননীয় অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি ৰাভা হাছঙৰ বাহিৰত থকা ৰাভাসকলৰ শৈক্ষিক দিশত অৰ্থ সামাজিক দিশত যি পিছপৰা তাক কিছু হ'লেও আগবঢ়াবৰ কাৰণে যি ৰাভা হাছং বাহিৰত থকা ৰাভাসকলৰ ৰাভা উন্নয়ন দাবী যি দীৰ্ঘদিনীয়া দাবী তেখেত যোৱা 22 তাৰিখত যি কেবিনেটত অনুমোদন কৰিলে তাৰ বাবে আমি ধেমাজি জিলা প্ৰতিটো ৰাভা জাতীয় সংগঠনৰ তৰফৰ পৰা আমি ডক্টৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ছাৰক আৰু লগতে অসমৰ ৰাজ্যিক সভাপতি মাননীয় শ্ৰীযুত দিলীপ শইকীয়া ডাঙৰীয়া আৰু লগতে অসমৰ ৰাজ্যিক মন্ত্ৰী শিক্ষা আৰু জনজাতীয় উন্নয়ন বিভাগৰ মন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াক লগতে ৰাভা হাছঙৰ চিফ মাননীয় শ্ৰীযুত টংকেশ্বৰ ৰাভাক আমি এই ৰাভা হাছঙৰ বাহিৰত বসবাস কৰা ৰাভাসকলৰ যি উন্নয়ন ৰাভা ডেভেলপমেণ্ট কাউন্সিল গঠনলৈ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা যাচিলোঁ। শ্ৰী হাছং নমস্কাৰ। আমি ধেমাজি জিলা ৰাভা ছাত্ৰ সন্থা আৰু নিখিল ৰাভা মহিলা পৰিষদ আৰু আমাৰ ধেমাজি জিলা সাহিত্য সভা আৰু ধেমাজি জিলা ৰাভা জাতীয় পৰিষদ আদি আমি সকলোৱে যে আজি প্ৰেছ মিট যোগেদি হ'লেও আমি ৰাভা সাহিত্য পৰিষদৰ বাহিৰত বসবাস কৰা ৰাভাসকলৰ কাৰণে যি ৰাভা ডেভেলপমেণ্ট কাউন্সিল যোৱা 22 তাৰিখত আমাক কেবিনেটত কিবা অনুমোদন দিয়াত আমি নথৈ সুখী হৈছোঁ। এই চেগতে আমি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা লগতে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু লগতে আমি ৰাজ্যিক বিজেপি সভাপতি দিলীপ শইকীয়া ডাঙৰীয়ালৈ আমাৰ ধেমাজি জিলা ৰাভা ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি আন্তৰিক শুভেচ্ছা জনাইছোঁ। লগতে আমাৰ যিটো ৰাভা জাতিটোৰ যে উন্নয়নৰ ক্ষেত্ৰত যি আমাক এটা বৃহৎ উন্নয়ন পৰিষদ এটা আমি দীৰ্ঘদিনৰ পৰা দাবী কৰি থকা যিটো আমাৰ প্ৰাপ্য যিটো আমাৰ অধিকাৰ আমাক যে যোৱা 22 তাৰিখে আমাক যিহেতুকে আমাক অনুমোদন জনালে সেইকাৰণে তেখেতলৈ আমি আমাৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ যাতে আমাৰ সুদূৰ ৰাভা জাতিটোৰ যাতে শৈক্ষিক হওক অৰ্থ সামাজিক যিকোনো দিশতে যাতে আগবাঢ়ি লৈ যাব পাৰে সেই আগবঢ়াৰ ক্ষেত্ৰত আমাক যি এটা উন্নয়নমূলক এটা কমিটি বা কিবা গঠন কৰি দিলে এই কাৰণে আমি তেখেতলোকক আমি আমাৰ ধেমাজি জিলা ৰাভা ছাত্ৰ সন্থা
আৰু ধেমাজি জিলা ৰাভা মহিলা পৰিষদ, ৰাভা সাহিত্য সভা, লগতে ৰাভা ডেভেলপমেণ্ট কাউন্সিল, ধেমাজি জিলা কমিটিৰ তৰফৰ পৰা আমি আন্তৰিক শুভেচ্ছা জনাইছোঁ। নমস্কাৰ। মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক উন্নয়ন পৰিষদক অনুমোদন জনোৱাৰ বাবে যোৱা 22 তাৰিখে তেখেতে যি আমাক অসমৰ ৰাভা হাছঙৰ বাহিৰত থকা ৰাভাসকলক উন্নয়ন পৰিষদ দিয়াৰ বাবে আমি ধেমাজি জিলা মহিলা সমিতি, ৰাভা উন্নয়ন পৰিষদ ও ৰাভা ছাত্ৰ সংগঠন, ৰাভা জাতীয় পৰিষদ আৰু ৰাভা সাহিত্য সভাই আমি তেখেতক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে অসমৰ ভৈয়াম জনজাতীয় উন্নয়ন পৰিষদ দপ্তৰৰ মন্ত্ৰী ডক্টৰ ৰমেশ পেগুদেৱক আৰু মাননীয় অসমৰ বিজেপি দলৰ ৰাজ্যিক সভাপতি মহোদয়কো আমি অশেষ ধন্যবাদ, আমি মহিলা সমিতিৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ ৰাভা হাছং স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য শ্ৰীযুত পংকেশ্বৰ ৰাভাদেৱলৈকো আমি আমাৰ তৰফৰ পৰা আমি ধেমাজি জিলাৰ তৰফৰ পৰা আমি বিশেষভাৱে তেখেতো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমাৰ ৰাভা হাছঙৰ বাহিৰত থকা ৰাভাসকলৰ আৰ্থিক, শৈক্ষিক বিভিন্ন দিশত যি পিছ পৰি আছিলোঁ, যাতে তেখেতে আজি এই উন্নয়ন পৰিষদ তেখেতে গঠন কৰি দিয়াৰ পাছত আমি সেইখিনি আমাৰ অভাৱ অভিযোগটো আমাৰ পূৰণ হ'ব আৰু ভৱিষ্যতেও যাতে আমি লাহে লাহেকৈ আমি যাতে অসমৰ বিভিন্ন জাতিবিলাকৰ লগত আমি পিছপৰা এই ৰাভা লোকসকল, ৰাভা হাছঙৰ বাহিৰত থকা আমাৰ ৰাভাসকল উন্নয়ন পৰিষদ দিয়াৰ পাছত আমি যাতে অকণমান হ'লেও চৰকাৰৰ পৰাই হওক বা আমি জাতিটোক আগবঢ়াই নিয়াত আমি যাতে আমাৰ সহায় হয়, তাৰ কাৰণে সহায় হোৱাৰ বাবে তেখেতক আমি আমাৰ তৰফৰ পৰা মাননীয় মুখ্যমন্ত্ৰীলৈ আৰু বিভিন্ন দপ্তৰৰ বিভাগৰ মন্ত্ৰীবিলাকলৈ আমাৰ ফালৰ পৰা আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।